চাওক আমিতো ইতিমধ্যে কৈছোঁ আমি অপেন মাইণ্ডেড আমাৰ মূল প্ৰাইম লক্ষ্যটোৱে বিজেপিক পৰাভূত কৰা আমাৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰা বা আমি ইগ' অহংকাৰ লৈ বহি থকা আমাৰ কোনো দৃষ্টিভংগী নাই গতিকে আমাৰ স্পষ্ট দৃষ্টিভংগী বিজেপিক হৰুৱাব লাগে বিজেপিক উৎখাত কৰিব লাগে পৰাভূত কৰিব লাগে তাৰ কাৰণে একতাৰে যুঁজিব লাগে আৰু সেইকাৰণে ইয়াত কোনো যিয়ে নকওক লাগিলে তেওঁলোকেই কওক বা আমিয়ে কওঁ আমিতো অ'পেন মাইণ্ডেড প্ৰস্তাৱ দিলে কথা পাতিম নাই মইতো খুব যোগাত্মক মই বিজেপিক প্ৰতিহত কৰাটোৱে মই সন্মুখত লক্ষ্য বিজেপিক পৰাভূত কৰিব লাগিব বিজেপিক প্ৰতিহত কৰিব লাগিব তাৰ কাৰণে মই সকলোকে আহ্বানো জনাই আছোঁ আমি সকলোৱে এই কথা বুজি পাওঁ যে ঐক্যবদ্ধ নহ'লে বিজেপিক পৰাভূত কৰাটো ইমান সহজ নহয় পৃথিৱীৰ আটাইতকৈ ধনৱন্ত ৰাজনৈতিক দল তেওঁলোকে 15 বছৰ দিল্লীত শাসন একেবাৰে একেৰাহে 3টা টাৰ্ম অসমত 2টা টাৰ্ম সম্পূৰ্ণ হওঁ তৃতীয়বাৰৰ কাৰণে তেওঁলোক নিৰ্বাচনত অৱতীৰ্ণ হ'ব গতিকে তেনে প্ৰেক্ষাপটত তেওঁলোকৰ সাংগঠনিক সম্প্ৰসাৰণো একেবাৰে তৃণমূল পৰ্যায়লৈকে হৈছে গতিকে বাস্তৱ পৰিস্থিতি সকলোৱে অনুধাৱন কৰিব লাগিব সকলোৱে উপলব্ধি কৰিব লাগিব আৰু তেওঁলোকক পৰাভূত কৰিবৰ কাৰণে আটাইতকৈ ষ্ট্ৰং নেৰেটিভটো ইউনিটি বিৰোধীৰ মাজত গতিকে এইটো সকলোৱে বুজাটো দৰকাৰ সকলোৱে বুজি আলোচনাৰ মাধ্যমেৰে এইটো ৰাজহুৱাভাৱে কোৱা কথা নহয় আলোচনাৰ মজিয়াত কথা বতৰা পাতি সকলো কথা সিদ্ধান্ত ল'ব লাগিব সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ কোৱাৰ লগে লগে সাধাৰণ কমন মানুহ জনসাধাৰণৰ মাজত নিৰাশাৰ পৰিৱেশ এটা সৃষ্টি হয় যে তেওঁলোকে দেখোন মিলিবই নোৱাৰে ইমান বিশৃংখল এইটো কমন মানুহৰ মাজত ইয়াৰ এটা নিগেটিভ ইম্পেক্ট নেতিবাচক প্ৰভাৱটো পৰে গতিকে মই ভাবোঁ যে যাৰ য'ত যিমান সক্ষমতা আছে কথা বতৰা পাতি ঠিক কৰি ল'ব লাগে কোনে কিমান চিট খেলিব এইটো ৰাজহুৱাকৈ কোৱা বিষয় নহয় এইটো সংবাদ মাধ্যমৰ আগত কোৱা বিষয় নহয় এইটো ষ্ট্ৰেটেজিকেল কথা এটা কোনে কিমান চিট খেলিব ক'ত খেলিব ষ্ট্ৰং এৰিয়া জাতীয়তাবাদৰ ষ্ট্ৰং এৰিয়া ক'ত বাকী অঞ্চলসমূহত কোন খেলিব কেনেকুৱা হ'ব বাকী জাতি জনগোষ্ঠীসমূহৰ মাইক্ৰ' লেভেল মেনেজমেণ্ট কেনেকৈ হ'ব এই সকলো কথা ষ্ট্ৰেটেজিকেল বিষয় এইটো আপোনালোকৰ আগত কোৱা কথা বা ৰাজহুৱাকৈ জনসভাত কোৱা বিষয় নহয় গতিকে মই ভাবোঁ সেই সম্পৰ্কত সঠিক সুস্থিৰ সিদ্ধান্ত সকলোৱে লোৱাটোৰ প্ৰয়োজন সকলো ৰেছপনচিবল লিডাৰ মই কাকো নাম ক'ব খোজা নাই সকলো দায়িত্বশীল এগৰাকী নেতা যদি আমি সকলোৱে বিজেপিক পৰাভূত কৰিব বিচাৰোঁ প্ৰতিগৰাকী মানুহে তেতিয়াহ'লে আমি একতাৰে যুঁজিব লাগিব আমি এৰা ধৰা বুজা পৰাৰ মাজেৰে যুঁজাৰ পৰিৱেশ সকলোৱে ঠিক কৰিব লাগিব এইটো আমাৰ নৈতিক দায়িত্ব জাতীয় দায়িত্ব অসম জাতীয় পৰিষদে প্ৰতিষ্ঠা দিৱসৰ দিনাখনে আমি ঘোষণা কৰিছিলোঁ 2025 বৰ্ষটো আমাৰ দলৰ সাংগঠনিক সম্প্ৰসাৰণৰ বৰ্ষ হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ আমি যিহেতু এইটো প্ৰথমৰ পৰাই কৈ আহিছোঁ যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰথম যিটো লক্ষ্য বা দায়িত্ব সেইটো হৈ গ'ল একতাৰে যুঁজা ঐক্যবদ্ধতাৰে বিৰোধীয়ে বিজেপিক প্ৰতিহত কৰা সেইটো হ'ল মূল নীতি এই নীতিটোৰ কাৰণে আমি সকলো দলকে আমি এই বিষয়ত যোগাত্মকভাৱে সিদ্ধান্ত ল'বলৈ আহ্বানো জনাইছোঁ আৰু এই কথাও কৈছোঁ যে এই সময়ত প্ৰয়োজন জাতীয় স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে বিজেপিক সকলোৱে লগ লাগি প্ৰতিহত কৰা সেইকাৰণে দলীয় স্বাৰ্থ ব্যক্তি স্বাৰ্থ আমাৰ সকলোৰে ইগ' অহংকাৰ সকলো সামৰি এই সময়ত অসমৰ ভৱিষ্যতৰ কাৰণে দেশৰ সংবিধান দেশৰ ন্যায়পালিকাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আহক আমি সকলোৱে বিজেপিক প্ৰতিহত কৰোঁ এইটো হ'ল আমাৰ মূল নীতি গতিকে আমি আমাৰ সাংগঠনিক সম্প্ৰসাৰণ সকলো জিলাতে হ'ব সকলো সমষ্টিতে হ'ব কিন্তু আমি নিৰ্বাচন যেতিয়া খেলিম সেই সম্পৰ্কত আমি সহনশীলতাৰে কথা বতৰা পাতি আমাৰ য'ত শক্তিশালী অঞ্চলসমূহ আছে য'ত আমি ভাল ফলাফল কৰিছোঁ য'ত আমাৰ শক্তিশালী আমাৰ সংগঠন আছে আমাৰ নেতা আছে সেই ধৰণে আমি গোটেই কথাটো পৰ্যালোচনা কৰি আমি ক'ত খেলিম কিমান খেলিব সেই সম্পৰ্কত আমি আলোচনা বিলোচনা কৰিম আৰু গোটেই বিষয়বোৰ মই ভাবোঁ যে আলোচনা বিলোচনাৰে গোটেই আগবঢ়াটো প্ৰয়োজন আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে বিভিন্ন সময়ত এই কথা আমি দৃঢ়তাৰে দোহাৰিছোঁ আমি সকলোৱে সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজ দিব লাগে এই ক্ষেত্ৰত কংগ্ৰেছেও বাস্তৱ পৰিস্থিতি নিশ্চয় অনুধাৱন কৰাটো উচিত আৰু সকলোৱে আমাৰ বিৰোধী শিবিৰত থকা সকলো ৰাজনৈতিক দলে তেওঁলোকে পৰৱৰ্তী দিনসমূহত বিজেপিক যিকোনো প্ৰকাৰে যিকোনো ৰণকৌশল তৈয়াৰ কৰি পৰাভূত কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ